হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত দিছা সভা উপস্থিত ধুবুৰীৰ সাংসদ শনিবাৰে দিনৰ পৰা ৩ বজাত হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ উপস্থিতিত হোৱা দিছা সভাৰ সফল সামৰণি পৰে। উল্লেখ্য যে আগন্তুক বাৰিষা গৰাখহনীয়া উন্নয়নমূলক কাম কাজক লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। দক্ষিণ চালমাৰা মানকাছৰ জিলাৰ সদৰ হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি দিছা সভা অনুষ্ঠিত কৰা হয়। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন, মানকাছৰৰ বিধায়ক আমিনুল ইছলাম আৰু জৰুৱা বীৰসিং সমষ্টিৰ বিধায়ক হাজী ৱাজেদ আলী চৌধুৰীৰ লগতে জিলা প্ৰশাসন আৰু ২৩টাকৈ বিভাগৰ মাজত এই দিছা সভাখন অনুষ্ঠিত কৰা হয়। দিছা সভাৰ জৰিয়তে চৰকাৰী আঁচনিসমূহ কিদৰে ৰূপায়িত কৰি জিলাখন উন্নত কৰিব পাৰি তাক লৈ আলোচনা কৰা হয়। বিশেষকৈ আগন্তুক বাৰিষাত বৰ্ণাঢ্যৰ সুৰক্ষা আৰু সা-সুবিধা কেনেকৈ প্ৰদান কৰিব পাৰি তাক লৈ আজিৰ দিছা সভাখনত আলোচনা কৰা হয়। একেদৰে জিলাখনৰ বিভিন্ন এলেকাত চলি থকা গৰাখহনীয়াৰ স্থায়ী আৰু অস্থায়ী প্ৰতিৰোধৰ বাবে সাংসদ পুঁজিৰ পৰা প্ৰয়োজনীয় ধন খৰচ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে বুলি সাংসদ ৰকিবুল হুছেইনে জানিবলৈ দিছে। প্ৰেছৰ কবলগীয়াখিনি মানকাছৰ চাউথ চালমাৰাত মই আহি পেলাই কৈছোঁ। আজি আমাৰ ইয়াত দিছা মিটিং হৈছিলে এই জিলাখনৰ দিছা মিটিঙৰ আমি যি ২৩টা ডিপাৰ্টমেণ্টৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ কি ধৰণে কাম চলি আছে সেই বিষয়ে আমি দীঘলীয়াকৈ আজি আলোচনা কৰিলোঁ। মই বিষয়া কৰ্মচাৰীসকলক ইয়াত ধন্যবাদ জনাইছোঁ যে এইটো একেবাৰে দাঁতিকাষৰীয়া এখন জিলা। ইয়াত বহুতো আহিব নোৱাৰে, ৰাস্তা ঘাটো বহুত বেয়া। তাৰপিছতো ইয়াত যি ধৰণেৰে আপোনাৰ আহি ইয়াত আছে, পৰিয়ালত কিছুমানৰ আছে, পৰিয়াল কিছুমানৰ নাই, ইয়াত দূৰত থাকে, তাৰপিছতো কাম কৰিছে। গতিকে মই আজি কাকো সমালোচনা কৰিব যোৱা নাই। মই সকলোকে ইয়াত বহুতো দেখিছোঁ আমি পৰিয়াল বাদ দিও ইয়াত আহি পেলাই আছে, ইয়াৰ পৰা যাবলৈও বহুত অসুবিধা। বিষয়া কৰ্মচাৰীসকলক মই ধন্যবাদ জনাইছোঁ। বিভিন্ন স্কিমৰ হয়, আমি ভিতৰত বহু কথা পাতিছোঁ, সেইবিলাক মই এতিয়া ক'ব খোজা নাই। মই সকলোৰে সহযোগত এই জিলাখনত যাতে এতিয়া আমাৰ প্ৰথম আমি গুৰুত্ব দিছোঁ, যেতিয়া বানপানী অহাৰ সময়ত আমি কেনেধৰণে প্ৰিকশ্যন ল'ব লাগিব, বিভিন্ন পশু খাদ্য কেনেকৈ আমি দিব লাগিব, মানুহৰ খাদ্য কেনেকৈ দিব লাগিব, লগতে গৰাখহনীয়াত কেনেকৈ আমি মানুহকে এই প্ৰটেকশ্যনটো দিম। এটা হ'ল টেম্পৰেৰী প্ৰটেকশ্যন, এটা হ'ল পাৰ্মানেণ্ট প্ৰটেকশ্যন। টেম্পৰেৰী প্ৰটেকশ্যনৰ ৰোধ কৰিবৰ কাৰণে মই MP ফাণ্ডৰ পৰা যিমানখিনি টকা লাগে সেই টকাখিনি আজিয়ে দিয়াৰ কথা আজি ঘোষণা কৰিছোঁ। আৰু সেইমতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে আমাক দিছে যে আমি এইবাৰ পানীটো আমাক যাতে গৰাখহনীয়া হৈ পেলাই আমাৰ মানুহক ঘৰ বাৰী নাইকিয়া কৰিব নোৱাৰে, তাৰ কাৰণে যিখিনি পিয়ৰলি টেম্পৰেৰী আমাৰ ব্যৱস্থা লাগে সেইখিনি আমি আজি এই মিটিঙৰ এটা আমাৰ ভাল ফলাফল। আৰু তাৰপিছতে আমি কৈছোঁ যে আমাৰ ইয়াত বানপানী হ'লে আমি যাতে ওখ ঠাইত আমি ৰাখিব পাৰোঁ, তাৰ কাৰণে কেনেকৈ কনভাৰ্জেঞ্চ কৰি পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যোগেদি কৰিব পাৰোঁ সেই কথাও আমি আলোচনা কৰিছোঁ। আছাম ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ যোগেদি, ছেল্ফ হেল্প গ্ৰুপৰ যোগেদি কেনেকৈ আমি ইয়াত মানুহবিলাকক অলপ জাগৰণ কৰিব পাৰোঁ, কেনেকৈ এৱাৰনেছ কৰিব পাৰোঁ, কেনেকৈ আমি লোন লৈছে, লোনটো লৈ পেলাই এতিয়া মই শুনিলোঁ যে লোনটো লৈ পেলাই 1%কৈ ইণ্টাৰেষ্ট, তাৰমানে 1 বছৰত 12% ইণ্টাৰেষ্ট যদি নিদিয়ে এই মানুহখিনি বিপদত পৰিব। গতিকে বিপদত নপৰা কি আপোনাৰ পলিচি আছে, কেনেকৈ এৱাৰনেছ কৰিম সেই কথাখিনিও আলোচনা কৰিছোঁ। মুঠৰ ওপৰত এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত এটা ইয়াৰ সামগ্ৰিক এই পিছপৰা এই জিলাখনৰ দুখীয়া ৰাইজৰ, খেতিয়ক ৰাইজৰ, মহিলাসকলৰ, গৰাখহনীয়া পীড়িত ৰাইজৰ কেনেকৈ আমি সহায় কৰিব পাৰোঁ সেই বিষয়ে আমাৰ দীঘলীয়াকৈ আজি আলোচনা হৈছে।